Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মই মৰ্নিংতে আপোনালোকলৈ পটলৰ খেতিৰ ভিডিও দিবলৈ গৈ আছো। আজি মই মৰ্নিংতে পটল উঠাবৰ কাৰণে আহিলো। এসক মই নিজে কৰা হাইব্ৰিড পটল আজি মই খেতিৰ পৰা উঠাই আছো। এসক ধুনিয়াকৈ লাগিছে পটল। ইফালে বস্তাত ভৰাই আছো, ইফালে বেগত উঠাই আছো। সিঙি বেগত থৈ আছো। তো বন্ধুসকল আশা কৰো আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। সব হাইব্ৰিড জাতৰ পটল তো খেতিত যথেষ্ট পৰিমাণৰ লাভালাভ আছে। তো বৰ্ষা কালত কৰা খেতি একেৰাহে একৰ পৰা 7 মাহ আপোনালোকে বিকিব পাৰিব। কি ধুনিয়াকৈ লাগিছে চাওক। ইখিনিহে উঠোৱা হল মাত্ৰ, বাকি ইফালে আছে 1.5 বিঘা মাটি উঠাব বাকি আছে। মই জাস্ট আৰম্ভ কৰিছো, 3টা লাইন উঠালো। তো মোটামুটি 20 কিলো মান উঠিল। এতিয়া কথা হল এই গছত এটা কাম কৰিব কি, যদি আপোনালোকে গছত পটল বেছিকৈ ধৰাব খুজিছে তেনেহলে মতা মাইকী উভয়ে আপোনালোকে গছ লগাব লাগিব। মতা গছ নোহোৱাকৈ আপোনালোকে মাইকী গছৰ পৰা ফলন আশা কৰাটো একদম মিছা হৈ যাব। মই মাইকী মতা দুটা উভয়ে লগাইছিলো। চাওক পটল কি ধৰণৰ লাগিছে। চাওক পটলৰ ধৰণো বহুত ভাল। এটা পটলৰ ওজন মিনিমাম 75 গ্ৰাম বা 100 গ্ৰাম এনেকৈ ওজন হৈছে। চাওক গছৰ চেহাৰা বহুত ভাল। যদিও বৰষুণ হৈ আছে, কিন্তু বৰষুণ যেতিয়া এৰিব তেতিয়া কিন্তু গছৰ গ্ৰোথ আৰু বাঢ়ি যাব। এতিয়া একেৰাহে চাওক কমেও 1 মাহ হৈ গ'ল, বৰষুণ একেৰাহে পৰিয়ে আছে। উপায় নাই। চাওক কি ধুনীয়াকৈ লাগিছে পটল। প্ৰতিটো গাঁঠিয়ে পটল লাগিব, কিন্তু এটা কাম আপোনালোকে কৰিব লাগিব, মতা আৰু মাইকী উভয়ে আপোনালোকে গছ যদি লগাব পাৰে 20টা গছৰ এগেষ্টত এটা মতা গছ আপোনালোকে লগাব লাগিব। 10টা গছৰ এগেষ্টত এটা মতা, 20টা গছৰ এগেষ্টত এটা মতা যদি আপোনালোকে মিলাইখিনি লগাব পাৰে, তো আপোনালোকৰ খেতিত যথেষ্ট ফলন আপোনালোকে আশা কৰিব পাৰিব। চাওক একদম গছৰ গুৰিৰ পৰা লাগে। এইটো হাইব্ৰিড জাতৰ পটল হয় আৰু এঠাইতে কমেও 2ৰ পৰা 3টাকৈ একদম পুৰা ঝুকা যেন ধৰে এনেকুৱা। কিন্তু লাফৰা এটা লাগিছে, মানে কি জলকীয়া আৰু পটল একেলগে লগাইছিলোঁ। এতিয়া জলকীয়া গছৰ কাৰণে অলপ যেন বেমেজালিত পৰি গৈছোঁ। এয়া চাওক আৰু এক বেগ ভৰোৱা হ'ল। বেমেজালিত পৰিছোঁ মানে কি খোজ কাঢ়াত অসম্ভৱ হৈ গৈছে। ইফালে জলকীয়াৰ গছ, ইফালে পটলৰ গছ। তো পটলখিনি উঠোৱাৰ পিছত আজি আকৌ অলপ বিষ ইনসেক্টিসাইড স্প্ৰে কৰি দিব লাগিব। পটলৰ গছৰ আগবিলাক পোক অলপ ডিষ্টাৰ্ব কৰি আছে, আৰু উৰণীয়া বগামাছি যিটো কওঁ, এই পোকবিলাকে খেতিত অকণমান ডিষ্টাৰ্ব কৰি আছে। সঘনাই বৰষুণ হৈ আছে কাৰণে অলপ ঝামেলাত পৰি আছোঁ। বন্ধুসকল বাবাই গান গাই আছে খেতিত লৈ আহিছোঁ। ৰাতিপুৱা সৰু বাচ্চা লগত লৈ খেতিত আহিছোঁ। সি একদম পুৰা আৰামত গীত গাই আছে। বন্ধুসকল মোৰ ভিডিঅ' আপোনালোকে কোন ঠাইৰ পৰা চাই আছে, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বাবা বস্তাটো লৈ আহাচোন, ইফালে টানি আনা। বস্তাটো টানি আনাচোন। টানি আনিব পাৰিবা? অঁ আনা টানি আনা, ইফালে আনা পাৰিবা জানো?
আনাচোন কিমান বাপা চাবা পৰি যাবা কিন্তু বেগ ধৰা এইটো ধৰা ধৰা ঢালি দিয়া চাওক বন্ধুসকল ইফালে এইটো আনা চাওক বস্তাত ভৰাই আছোঁ পটলৰ চাইজবিলাক কি ধুনীয়া একদম দীঘল দীঘল ধৰা তো মই যে আজি ইনসেক্টিসাইড স্প্ৰে কৰিম আপোনালোকক মই কৈ দিছোঁ পটলৰ খেতিৰ কাৰণে ডাষ্টাৰ দাহাত আৰু মই বৰলৰ কাৰণে কি দিওঁ 5 গ্ৰাম স্প্ৰে কৰোঁ মই আজি 5 গ্ৰাম স্প্ৰে কৰিম বৰল অলপ ডিস্টার্ব কৰি আছে মানে এই সৰু থাকোতে পটলবিলাক এনেকুৱা ধৰণৰ ফুটা কৰি দিয়ে তাৰ ফলত পটলবিলাক ডাঙৰ হতে অসুবিধা পায় আপোনালোকৰ খেতিটো আপোনালোকে মই দিয়া ঔষধখিনি আপোনালোকে দিয়ক চাওক একেখন ঠাইতে 4-5টাকে পটল লাগি থাকে পুৰা আৰু যেতিয়া বৰষুণ যেতিয়া এৰিব তেতিয়া আপোনালোকে খেতিত শুকান গোবৰ গছৰ গুৰিত অকমান দি দিব লাগিব আৰু দানাবিলাকটো আপোনালোকে নিশ্চয় জানে মই সৌহিদিনাখন দিছিলোঁ এতিয়া মই আকৌ দিম এতিয়া গছত পুৰা দমে ফলন আহি আছে এটা পটল ধৰক কি ধুনীয়া ধুনীয়া সাইজ একদম তো যদি ভাবিছে আপোনালোকৰ খেতি কৰিম কৰাৰ কাৰণে ইচ্ছুক তেনেহলে দেৰি নকৰিব আগৰ পৰাই আপোনালোকে প্ৰস্তুতি ল'ব মই কেইদিন পিছৰ পৰা আপোনালোকৰ ফালে পটলৰ হিপা লতিবিলাক পঠিয়াবৰ কাৰণে প্ৰস্তুতি ল'ম যদি লগাম আগতীয়াকৈ মোক যোগাযোগ কৰিব ডেসক্ৰিপচনত তাৰ পিছত থাম্বনেলত নাম্বাৰ দি দিছো আপোনালোকে যোগাযোগ কৰিব এনেকুৱা ধৰণৰ ফলন আপোনালোকৰ খেতিৰ পৰা হোক আপোনালোকেও টকা উপাৰ্জন কৰক তাৰে কামনাৰে আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছো পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম ধন্যবাদ।